সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
जब लग गुरु मिले ना साचा तब लग गुरु करो 10 पाचा। गुरु সলনি কৰিব পাৰিনে? গুৰু সলনি কৰাটো পাপ নেকি? আধ্যাত্মিকতাৰ এই ক্ষেত্ৰত আচলতে সঠিক গুৰু কোন? গীতা শাস্ত্ৰত বৰ্ণিত তত্ত্বদৰ্শী সন্তজন কোন? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ নিশ্চয়কৈ শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ দৰ্শকসকল, বৰ্তমান সময়ত আমাৰ সমাজত অনেক ধৰ্মগুৰু আছে, কিন্তু এই সকলোবোৰ ধৰ্মগুৰুৰ ভিতৰত প্ৰকৃত সৎগুৰু কোন হয় সেয়া নিৰ্ধাৰণ কৰাটো খুবেই জটিল। আজি আপোনালোকক ক'বলৈ গৈছোঁ অসম ৰাজ্যৰ গোলাঘাট জিলাৰ ভকত দীপক দাসৰ বিষয়ে। দীপক দাস প্ৰথম অৱস্থাত শিৱভক্ত আছিল। তাৰ পাছত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত জড়িত হৈ শ্ৰীকৃষ্ণৰ ভক্তি সাধনা কৰিছিল, কিন্তু ক'তো তেওঁ মানসিক শান্তি বিচাৰি পোৱা নাছিল। আৰ্থিক সংকট, অসুখ বিসুখ মুঠৰ ওপৰত ইটোৰ পাছত সিটো সমস্যাই তেওঁক জৰ্জৰিত কৰি তুলিছিল। জীৱনলৈ অহা ভয়ানক পৰিস্থিতিয়ে তেওঁক আত্মহত্যাৰ কথা ভাবিবলৈও বাধ্য কৰাইছিল। কিন্তু যেতিয়া তেওঁ সন্ত ৰামপাল মহাৰাজৰ ওচৰত নাম দীক্ষা গ্ৰহণ কৰিলে, লাহে লাহে সকলো সমস্যাৰ পৰা মুক্ত হ'ল। মাতৃৰ ভয়ানক ৰোগ উপশম হোৱাৰ লগতে আৰ্থিক স্থিতিও লাহে লাহে ঠিক হ'ল। কিন্তু কেনেকৈ তেওঁ সকলো সমস্যাৰ পৰা ৰেহাই পালে? আহকচোন শুনো তেখেতৰ মুখেৰে তেখেতৰ জীৱন পৰিৱৰ্তনৰ কাহিনী। নমস্কাৰ ছাৰ। নমস্কাৰ, ছাৰ ক'ৰ পৰা আহিছে? মই গোলাঘাট অসম। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 29/5/2022 চনত। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতো বিভিন্ন ধৰণৰ ভক্তি সাধনা, যেনেকৈ আমাৰ দেউতা এইটো কি বুলি কয় শিৱৰ পূজাৰী আছিলে, শিৱ ভক্ত আছিলে, আৰু সেইটো হিচাপতে ময়ো শিৱ ভক্ত আছিলোঁ। লাহে লাহে আহি পেলাই আকৌ আমি শংকৰ সংঘত আহিলোঁ। দেউতাও ঢুকালে, তো শংকৰ সংঘততো বিশেষকৈ কৃষ্ণক শ্ৰেষ্ঠতা দিয়া যায়, আৰু শাস্ত্ৰবিলাকতো চালোঁ। আমি সেইমতে কৃষ্ণৰ ভক্তিও কৰিলোঁ। কিন্তু মোৰ দিনক দিনে যিটো পৰিস্থিতি হৈ আহিলে, মই ধৰিবই নোৱাৰিলোঁ বছৰৰ পাছত বছৰ কেনেকৈ গৈ 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 মানে ইমান এটা বেয়া পৰিস্থিতি হ'ল। আৰ্থিক সংকটত ভুগিবলগীয়া হ'ল, ধৰক মানে বেমাৰ আজাৰ ৰোগ ব্যাধিৰ পৰা বাচিব নোৱাৰা অৱস্থা হ'লোঁ। আৰু দেউতাৰ মৃত্যুৰ আগত কৈছিলে যে বিয়াও পাতিলোঁ, মানে এটা জৰাজীৰ্ণ অৱস্থা প্ৰাপ্ত হৈছিলোঁ মই সেইটো সময়ত। পিছত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল? তাৰমানে কথাটো এনেকুৱা ধৰণৰ হ'ল যে কৰোণাৰ সময়ত আমি যিবিলাক কাম কৰোঁ, সকলো কাম কৰা মানুহবিলাকতো ঘৰত বহি গৈছিলে, আৰু ঘৰত বহাৰ লগে লগে আমাৰ মনতো এটা ভাৱ হৈছিলে কৰোণাত ইমান মানুহ মৰি গ'ল, সিমান মানুহ মৰি গ'ল, ক'ত কিমান মানুহ মৰিছে কোনো হিচাপেই নাই। মিডিয়াৰ যুগ, সকলোখিনি কথা গম পোৱা যায়। তো আমাৰো এটা সৰু মগজৰ মানুহ, আমিও বুজা নাছিলোঁ। গতিকে আমি চাৰ্চ কৰিছিলোঁ যে কোনোবা গুৰু থাকিব পাৰে, বা কোনোবাটো পৃথিৱীতটো বিশ্বত ভগৱান থাকিব পাৰে। গতিকে কোনোবা ভগৱানৰ ওচৰত বা কোনোবা গুৰুৰ ওচৰত তাৰ কিবা প্ৰতিকাৰ পাওঁ নেকি। সেইকাৰণে কি কৰিছিলোঁ, মোবাইলত মানে চাৰ্চ কৰি অকল মানে গুৰুসকলৰ সৎসং শুনিছিলোঁ। আৰু সৎসং শুনোতে কি হ'ল, বহুত গুৰু শুনিলোঁ। সতপালজী মহাৰাজৰ বহুতখিনি সৎসং শুনিছিলোঁ, প্ৰবচন শুনিছিলোঁ। তাৰপিছত আকৌ কেনেবাকৈ এবাৰ ৰামপালজী মহাৰাজৰ সৎসং শুনিলোঁ। ৰামপালজী ঠিক আছে, ৰামপালজী মহাৰাজৰ সৎসং শুনো, কোননো এখেত কি কথা। তেতিয়া তাত দেখিলোঁ যে মানে কিবা ৰোগ ব্যাধিবিলাকৰ কথা কয়, আৰু ৰোগ ব্যাধি নাইকিয়া হৈ যায়, কেঞ্চাৰ নালাগে, কেঞ্চাৰ বাপেক হ'লেও ভাল হৈ যাব, এনেকুৱাবিলাক কথা শুনি পেলাই মই আকৰ্ষিত হ'লোঁ। কথাটো কি বা কোনে কৈছে, কোন হয় এওঁ, তাত জানিব বিচাৰোঁতে সেই একেটা সৎসংগতে মই বাৰে বাৰে শুনিছিলোঁ। শুনি পেলাই মানে মই আপ্লুত হৈছিলোঁ যে কিবা নহয় কিবা এটা কথা আছে, কিন্তু অধ্যয়ন কৰিব লাগিব। আৰু অধ্যয়ন কৰাৰ পৰৱৰ্তী সময়ত মই গম পালোঁ যে এওঁ পূৰ্ণ ব্ৰহ্ম কবিৰ চাহেবৰ অৱতাৰ ৰামপালজী মহাৰাজ। তাৰপিছত এখেতৰ লগত নাম দীক্ষা ল'বৰ কাৰণে মই যথেষ্টখিনি চেষ্টা কৰিছোঁ যদিও নাজানো। লাষ্টত গৈ পেলাই কি হ'ল, তাত মানে নম্বৰ আহে, সৎসংগৰ তলত যিটো নাম্বাৰ আহে, নাম্বাৰত কণ্টেক্ট কৰিলোঁ। নাম্বাৰত কণ্টেক্ট কৰোঁতে ক'ৰবাত বাহিৰত লাগিল, মই পাহৰি গৈছোঁ। কিন্তু তেখেতসকলে আমাক অসমৰ নাহৰকটীয়া সতলোক আশ্ৰমৰ এড্ৰেছটো দিছিলে, আৰু নাহৰকটীয়া সতলোক আশ্ৰমৰ এড্ৰেছটো দিয়াৰ লগে লগে মই কৰোণাৰ সময়ত তেতিয়া অনলাইন যোগে মই নাম দীক্ষা লৈছিলোঁ। অনলাইন যোগে নাম দীক্ষা লোৱাৰ লগে লগে মানে আমাৰ বিশেষকৈ মোৰ এটা সমস্যা আছিল কি, মোৰ মাৰ মানে ডিঙিত মানে খাব নোৱাৰা বেমাৰ একেটা সময়তে। পৰিস্থিতি ভয়ানক পৰিস্থিতি, তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয়, একদম মানে এইটো ছুইচাইড টেণ্ডেঞ্চিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ। আৰু যেতিয়া দেখিলোঁ মাৰ এইফালে ডিঙিত লাগি ধৰে, খাব নোৱাৰোঁ, সেই সময়ত ডাক্তৰৰ ওচৰলৈ নিব নোৱাৰোঁ। আৰু মই কি কৰিছোঁ, তেতিয়া মই বেটেৰী ৰিক্সা চলাম, এটা অপশ্যন আছিল যে আমাৰ গাঁৱৰ যিগৰাকী আশাকৰ্মী কিবা এটা ইমাৰ্জেঞ্চি কামত
মই আগতো তেখেতৰ ভাড়াটো মাৰোঁ, গতিকে মোলৈ আহিলে আমি কি কৰোঁ, মই এটা সুবিধা পাওঁ মানে হস্পিটেল যাবৰ কাৰণে। গতিকে হস্পিটেল যাবলৈ যাওঁতে আশা কৰ্মীক লগত লৈ যাওঁতে মোৰ মাকো লৈ যাওঁ তাৰমানে। তো মাক যেতিয়া লৈ যাওঁ ডক্টৰে অকণমান নিগেটিভ হেৰিতে ক'লে যে আপুনি এটা কথা বয়সস্থ হ'ল আৰু তেখেতক এনেকৈ BNC টেবলেটকেইটা খুৱাব আৰু পৰাপক্ষত আপুনি এটা ভিটামিন খুৱাব আৰু পাৰিলে আপুনি যোৰহাট বা গুৱাহাটী মেডিকেল কলেজত টেষ্ট এটা কৰাই ল'ব। তেখেতৰ ডিউটিটো ঠিকেই কৰিলে, কিন্তু পৰিস্থিতি ইমানে ভয়ানক, মানুহে ওলাব নাই, ক'লৈ যাব। তেতিয়া এই সৎসংগটো যিটো শুনিছিলোঁ মই, সৎসংগটো শুনাৰ কাৰণে মই গুৰুত্ব দিছিলোঁ যে গুৰুজী ৰামপালজী মহাৰাজৰ সৎসংগত এইখিনি কথা কৈছিলে। কোৱাৰ কাৰণে মই এই কথাখিনি মানে মোৰ নিজৰ ভগতমতীক কৈছিলোঁ যে ভগতমতী এটা কথা, ৰামপালজী মহাৰাজে কৈছে কেঞ্চাৰ ভাল হৈ যাব, ইটো বেমাৰ ভাল হৈ যাব যদি সৎভক্তি কৰা যায়, তেতিয়াহ'লে এনেকুৱা। মোৰ ভগতমতীয়েও মানে কথাটো মানে তেতিয়া বুজা নাই আৰু মোক ওলোটাই গালিহে দিছিলে। কিন্তু হ'লেও কিন্তু মই নীতি নিয়মৰ মাজেদি যাবলৈ বিচাৰিছিলোঁ, কিবাটোতো অপশ্যন হ'ব। এইফালে কৰোণাৰ ছিজন, মানুহ মানে মৃত্যুৰ ওপৰত কোন মৃত্যু মানে এইটো ক'বই নালাগে, আপোনালোকে জানে। তাৰপাছত মই অনলাইন যোগে দীক্ষা লৈ পেলাই সেইমতে ভক্তি কৰিলত মাৰ কিন্তু ঐশ্বৰিক শক্তিভাৱে আচৰিতভাৱে ভাল হৈছিলে। মই বহু দিনলৈকে বিশ্বাস কৰা নাছিলোঁ যে মাৰ সঁচাকৈ ভাল হ'ল বুলি। আৰু মোৰ মাইকী মানুহ ভগতমতী তেতিয়া ভগতমতী হোৱাই নাছিল, জগতমতী আছিলে। আৰু তেখেতক মই যেতিয়া ক'লোঁ যে চোৱা তুমি এটা কথা মন কৰিছানে বাৰু, মায়ে খাব পাৰিছে বোলে, কথাটোতো হয় খাবতো পাৰিছে, আৰু তুমি কি বুলি ভাবা বোলে, এইটো আচৰিত কথা, আগতেতো খাব নোৱাৰে। আমাৰ একেলগে বহি পেলাই খাওঁতেও তাৰমানে আমাৰ বমি হৈ যায়, কাৰণ কেলৈ তেওঁৰ মোৰতো নিজৰ মা, তেওঁতো এতিয়া পটককৈ শাহু আই হৈ গ'ল, অকণমান বমি খুব কৰাৰ লগে লগে সকলোৱে এইটো টেণ্ডেঞ্চি সহ্য কৰিব নোৱাৰে, গতিকে তেওঁৰ বমি আল্টিমেটলি আমাৰ খোৱাৰ সমস্যা হৈ যায়। অৱশেষত গৈ পেলাই সেই সমস্যাটো দূৰ হ'লত তাকো এই অজ্ঞানী দাসে বহু দিনৰ পাছতহে গম পাইছোঁ যে সদগুৰু ৰামপালজী মহাৰাজৰ পৰা দীক্ষা লৈ পেলাই যিটো প্ৰথম মন্ত্ৰ দিছিলে সেই মন্ত্ৰটো মানিলত মোৰ এইখিনি লাভ হৈছিলে বুলিও বহুত দেৰিকৈ গম পালোঁ। তাৰ পাছত গৈ বহু দিনৰ পাছত ভগতমতীটো দেৰিকৈ আহিছে, কিন্তু প্ৰথম পৰ্যায়তো মোক ইগন'ৰ কৰিছিল এইটো কথাৰ কাৰণে, কাৰণ কেলৈ আমাৰ ৰামপালজী মহাৰাজৰ চৰণলৈ অহাৰ পাছত কিছুমান নীতি নিয়ম মানিবলগীয়া হয়। আৰু মইতো ধৰক বেটেৰী ৰিক্সা চালক, আমি ধৰক কেনেকুৱা ধৰণৰ অকণমানতো মদ পানী খোৱাৰ তাত হেৰিটো থাকেই, আমি খাওঁ। আৰু সেইখিনি নীতি নিয়ম মই অকল মাতৃৰ কাৰণে এৰি দিছিলোঁ, কাৰণ তাত নীতি নিয়মখিনি মানে মোবাইলত চেণ্ড কৰি দিছিলে। চেণ্ড কৰোঁতে কিছুমান মানিবলৈ দিগদাৰ, কিন্তু মোৰ উপায় নাই, মোৰ ট্ৰিটমেণ্টো কৰিব নোৱাৰোঁ, আৰু এইফালে মাতৃৰো অৱস্থাটো বেয়া। গতিকে মই মানি লৈছিলোঁ, সহ্য কৰি লৈছিলোঁ। আৰু তাকে দেখি ভগতমতীয়ে ভাবিছিলে যে, তেতিয়াতো জগতমতী আছিলে, যে জগতমতীয়ে ভাবিছে যে এইটো কেনেকৈ সম্ভৱ, মোৰ মানুহজনে মদ নোখোৱাটোহে আচৰিত হৈছিলে, খোৱাটো আচৰিত নাছিলে। ছাৰ, আপুনি জনালে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যিবিলাক সমস্যা আছিলে, আপোনাৰ মা মৃত্যুৰ সৈতে যুঁজি আছিলে, আহাৰ খাব পৰা নাছিলে, সেই সমস্যাটোৰ পৰা পৰিত্ৰাণ পালে, আৰু লগতে আপুনিও বিভিন্ন বেমাৰৰ পৰা পৰিত্ৰাণ পাইছে, আৰু বৰ্তমান আপুনি সুস্থ আৰু তেখেতৰ সাধনা কৰি সুখী অনুভৱ কৰিছে। এই ক্ষেত্ৰত ছাৰ কেনেকৈ সম্ভৱ এজন সন্ত তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে যে ইমানবিলাক লাভ পাবলৈ আপুনি সক্ষম হৈছে? আচলতে আপোনালোকৰ সদগুৰু ৰামপাল গুৰু মহাৰাজে কেনেধৰণৰ ভক্তিবিধি আপোনালোকক প্ৰদান কৰে? আচলতে কথাটো হ'ল কি, এইটো মানে এইটো কি আপোনাৰ অন্ধবিশ্বাস নহয়। মই এইটোৰ ওপৰত ষ্টাডিও কৰিছোঁ। কেলৈ ষ্টাডি কৰিছোঁ, মই একফালৰ পৰা তেখেতৰ চৰণত গৈছোঁ, একফালৰ পৰা মই বিচাৰ কৰি চাই আছোঁ যে এওঁ সদগুৰু হয়। সদগুৰুটো বহুত আছে ন, ভাৰতবৰ্ষত ধেমালি সদগুৰু আছে নেকি? সদগুৰু এনেকৈ কৈ থকা হয়। তো বিভিন্ন ধৰণৰ সদগুৰু আছে ন। এতিয়া আমাৰ গাঁৱত কি হৈছে, মই আপোনাক অকণমান ডিটেইলছ কওঁ। আমাৰ গাঁৱত মানে মই এটা কথা কনফাৰ্ম হৈছিলোঁ যে মই যেনেকৈ শংকৰ সংঘত আছিলোঁ বা বামুণীয়া সমাজত আছিলোঁ, তাৰ পৰা যে মোৰ লাভ হোৱা নাই সেই কথাটো মই ইণ্টাৰনেলি গম পাওঁ, আৰু মই ডিক্লেয়াৰ কৰিব বিচৰা নাই। কিন্তু মই কথাৰ প্ৰসংগত ক'বলগীয়া হৈছে। কিন্তু মই জানিছিলোঁ যে কোনোবা এজন সদগুৰু চৰণলৈ যাব লাগিব। কিন্তু মই এটা কথা কনফাৰ্ম আছিলোঁ যে আমাৰ গাঁৱত মানে মানৱ ধৰ্ম আছে, তো মানৱ ধৰ্মৰ সতপালজী মহাৰাজে পূৰ্ণগুৰু বুলি ভাবিছিলোঁ। আৰু তেখেতৰ সেই সমাজখনৰ লগতো যোগাযোগ কৰি মানে ঠিক যাওঁ অৱস্থাতে কৰোণাৰ কাৰণে বন্ধ হৈ গ'ল, যাব নোৱাৰা হ'লোঁ। কিন্তু মোক গুৰুজীয়ে দয়া কৰিলে যে মই তাত নগ'লোঁ, যোৱা হ'লেতো মোৰ মৃত্যু আছিলে। কাৰণ সেই সময়ত মই ৰামপালজী মহাৰাজৰ সৎসংগটো শুনাৰ পাছত মোৰ মটিভেট হ'ল যে ৰামপালজী মহাৰাজ পূৰ্ণব্ৰহ্ম কবিৰ চাহেবৰ অৱতাৰ হয়। আৰু মই এখন জ্ঞান গংগা কিতাপ, তাত যিটো এডভাৰটাইজ আহে, এডভাৰটাইজৰ পৰা মই জ্ঞান গংগা কিতাপখন কালেকশ্যন কৰিবলৈ বিচাৰিলোঁ। কিন্তু মোৰ কিবা সৌভাগ্য আছিলে, মোৰ লগৰ এজনে, বেটেৰী চালক এজনে ক'লে যে এই দীপক দা বোলে এই 3খন কিতাপ কোনোবা গাড়ীয়ে দি থৈ গৈছে, আপুনি অকণমান পঢ়া শুনা মানুহ, আপুনি পঢ়িব দিয়ক। মই পটককৈ লৈ আহিলোঁ, মই দেখিলোঁ ভাল। সেই কিতাপখন মই তেনেকৈ পাইছিলোঁ। আৰু সেই জ্ঞান গংগা কিতাপখন যেতিয়া মই ঘৰত গৈ পেলাই অধ্যয়ন কৰিছিলোঁ, অধ্যয়ন কৰি বাৰ সৎসংগ শুনিছিলোঁ। একেটা সৎসংগতে কেইবাবাৰো শুনিছোঁ। শুনি পেলাই মই কনফাৰ্ম হৈছিলোঁ যে আমাৰ যিটো ভক্তি সাধনাটো সকলোৱে কৰিছে, কাৰো গাত দুখ নাই। কিন্তু কথা হৈছে কি, আমাৰ ভক্তি সাধনাটো ব্ৰহ্মা, বিষ্ণু আৰু শিৱলৈকেহে
সীমাবদ্ধ, কিন্তু ব্ৰহ্মা বিষ্ণু শিৱৰ ওপৰৰ জ্ঞানটো আমাৰ হাতত নাছিলে, কাৰণ শংকৰ সঘনটো মই কৃষ্ণক ভকতি কৰিছিলোঁ। তাতোতো কিছুমান শ্লোক মানে মোটামুটি মনত আছে ধৰক। গতিকে সেই কৃষ্ণলৈকেতো আমাৰ ভক্তি ঠিকেই আছে, কিন্তু কথা হ'ল কি ব্ৰহ্মা বিষ্ণু শিৱৰো পিতৃ মাতৃ আছে আমাৰ অসমীয়া সমাজৰ বা আমাৰ হিন্দু সমাজৰ সদগ্ৰন্থবিলাকত সেই কথাখিনি উল্লেখ আছে, কিন্তু উল্লেখ আছেহে আছে, আমি যদিও পাঠ কৰিছিলোঁ এই কথাটো আমি মানে সদগুৰুৰ অভাৱত গম পোৱা নাছিলোঁ। তেতিয়া কি হৈ গ'ল, আমি গম পালোঁ যে ব্ৰহ্মা বিষ্ণু শিৱৰ পিতৃ কাল ব্ৰহ্ম আৰু মাতৃ হ'ল দুৰ্গা। এইটো মই কোৱা কথা নহয়, এইটো শাস্ত্ৰত প্ৰমাণ আছে, আৰু এই শাস্ত্ৰ প্ৰমাণিত কথাটো ৰামপালজী মহাৰাজে সৎসংগত কৈছে। গতিকে মই কেনেকৈ ইয়াক না বুলি ক'ব পাৰোঁ? আৰু লাহে লাহে যিটো মই এতিয়া মোৰ যিখিনি বাধা বিঘিনি আছিলে, যেনেকৈ মোৰ ইনকম চ'ৰ্চটো কম, আৰু সেই সময়ত গোটৰ পইচাবিলাক কি হৈছিলে, 2-3টাৰ পৰা গোটৰ পৰা পইচা পাইছিলোঁ, অজ্ঞানী মানুহ, কাৰণ পইচা পাইছিলোঁ, পইচা লৈছিলোঁ, তাক ঘূৰাবলৈ যাওঁতে যথেষ্ট কষ্ট হৈছিলে, ইনকাম চ'ৰ্চ কম আছিলে। গতিকে এসময়ত কি হৈছিলে, হঠাৎ লকডাউন হ'ল আৰু হঠাৎ আমাৰ চব ফালৰ পৰা ইনকাম চ'ৰ্চ বন্ধ হ'ল, আৰু সেইখিনি কি হৈ গ'ল, আকৌ লাহে লাহে দিবলৈ যাওঁতে সুতৰ পইচা আনিবলগীয়া হ'ল, সুতৰ মানুহে পইচা দিছিলে, আল্টিমেটলি এনেকুৱা এটা পৰ্যায় পালেগৈ লাষ্টত গৈ পেলাই না মই সুতৰ পইচা দিব পাৰোঁ, না মই গোটৰ পইচা দিব পাৰোঁ, আল্টিমেটলি মোৰ চুগাৰ হৈ গ'ল, মই চুগাৰ পেচেণ্ট হৈ গ'লোঁ। মই চুগাৰটো হ'ব নালাগিছিলে, কিন্তু ইমান টেনশ্যনত থাকিবলৈ, আৰু নতুনকৈ বিয়া বাৰু পাতি আনিছোঁ, ঘৰৰ ফালৰ পৰা টেনশ্যন, তাতোতকৈ ডাঙৰ কথা কি যে মোৰ থাকিবলৈ স্থানেই নাই। এইটো শুনিলে আপোনালোক আচৰিত হ'ব, মোৰ ঘৰলৈ আহিলে গম পাব বা মোৰ গাঁৱলৈ আহিলে গম পাব যে মই থাকিবলৈ স্থান নাই, মই লোকৰ ঘৰৰ মানে ভগা চিগা ঘৰত এটা আছিলোঁ। কিন্তু তাৰ পৰা গুৰুদেৱে মোক সংস্থাপন দিলে, আৰু ৰামপালজী মহাৰাজৰ সেই সৎসং শুনাৰ পাছত ৰামপালজী মহাৰাজে লিখা সেই অমৃত জ্ঞানপূৰ্ণ জ্ঞান গংগা কিতাপখনৰ পৰা যিখিনি জ্ঞান এই দাসে অৰ্জন কৰিছিলে, সেই জ্ঞানখিনিক মানি চলিলোঁ কাৰণে আজি আপোনালোকৰ সন্মুখত মই এই ইণ্টাৰভিউ দিব পৰা পৰ্যায়ত আছোঁ। আপোনালোকে মোক এনেকৈ হয়তো দেখিলে ধৰিব নোৱাৰিব পাৰে, কিন্তু মোৰ অৰিজিনেলি মোৰ যিটো অৱস্থা, আপোনালোকে মোৰ ঘৰত আহিলে গম পাব। ছাৰ, আপুনি যথেষ্ট পৰিমাণে লাভ পাইছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে। কিছু সময় আগতে ক'লে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ যি জ্ঞান গংগা নামৰ পুথিখন, তাত আপুনি প্ৰমাণ পালে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাশবান হয়, তেখেতলোকৰ অজৰমৰ নহয়, তেওঁলোকো নাশবান। গতিকে এই ক্ষেত্ৰত ছাৰ, আমাৰ পৰম্পৰাগত যি ভক্তি সাধনা যিসকল ধৰ্মগুৰুৱে আমাক প্ৰদান কৰি আহিছে হিন্দু সমাজত প্ৰচলিত, তেওঁলোকে এই কথাষাৰ ছাৰ কেনেকৈ মানি ল'ব? কথাটো কি হৈছে, আমাৰ হিন্দু ধৰ্ম শাস্ত্ৰতেই সেইটো কথা লিখা আছে, এইটো নতুনকৈ ঘপককৈ অহা কথা নহয়। গতিকে সদগুৰুৰ অভাৱত সেই জ্ঞানটো লুকাই আছিলে। মই যেতিয়া অধ্যয়ন কৰিলোঁ তাৰপিছত গম পালোঁ কেনেকৈ আমাৰ গীতা, শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 আৰু শ্লোক নম্বৰ 1, 2, 3, 4 আপোনালোকে এতিয়াই খুলি চাওক, কোনো আপত্তি নাই। তাত সম্পূৰ্ণকৈ উল্লেখ আছে যে সদগুৰু কেনেকুৱা আৰু কেনেকুৱা হোৱা উচিত, আৰু কোনজনক সদগুৰু বুলি ধৰা যায়, আৰু যিজনে আহঁত গছজোপাৰ মূলৰ পৰা শিপাৰ পৰা মূললৈকে পাতলৈকে যিজন গুৰুৱে সম্পূৰ্ণ বিস্তাৰিত ৰূপে বৰ্ণনা কৰিব পাৰে, সেইজনে সদগুৰু। সেইটোতো আমাৰ গীতা শাস্ত্ৰত আছে ন, সেইটোতো অন্যত নহয়। আমাৰ গীতা শাস্ত্ৰখনত অধ্যায় নম্বৰ 15 শ্লোক 1, 2, 3, 4 আপোনালোকে এবাৰ চাই লওক, চাই পেলাই আপোনালোক কনফাৰ্ম হৈ পেলাই আমাৰ পূৰ্ণ ব্ৰহ্ম কবিৰ চাহেবৰ অৱতাৰ ৰামপালজী মহাৰাজ সদগুৰুদেৱৰ চৰণত আহি পেলাই আপোনালোকৰ নিজৰ জীৱন কল্যাণ সাধন কৰক। আমি ব্ৰহ্মা বিষ্ণু শিৱতে আবদ্ধ আছিলোঁ, কোনো কথা নাই, অন্ততঃ সেইকণলৈকেতো আছিলোঁ। বৰ্তমান তেওঁ সম্পূৰ্ণ পূৰ্ণ গুৰুৰূপে আহিছে, আৰু মই কোৱা কথাটো বিশ্বাস যদি নহয়, জ্ঞান গংগা পুথিখন পঢ়ক। জ্ঞান গংগা পুথিত যিখিনি শ্লোক নাম্বাৰ আছে ক'ৰবাৰ বেলেগৰ নহয়, আমাৰ অতি আদৰৰ অতি শ্ৰদ্ধাৰ শ্ৰীমদ ভাগৱত গীতা শাস্ত্ৰতে উল্লেখ আছে। আৰু আমাৰ বাকী কিছুমান শাস্ত্ৰতো উল্লেখ আছে যে দৃশ্যমান গুৰুৰ দ্বাৰাহে মানে আমাৰ মোক্ষম প্ৰাপ্তি হোৱা সম্ভৱ, কিন্তু দৃশ্যমান গুৰু বিচাৰিব লাগিব। আমি মানৱ জীৱন এই কাৰণেই পাইছোঁ যে কমচে কম আমাৰ মানৱ জীৱনত আমি ভক্তি কৰি পেলাই পূৰ্ণ মোক্ষম প্ৰাপ্তি যাতে হ'ব পাৰে, গতিকে সেই জ্ঞানটো মানৱ জীৱনতহে পোৱা যায়। গতিকে এতিয়াও সময় আছে, আপোনালোকে বিচাৰ কৰি চাওক। মোৰ দুখ হৈছিল, মোৰ মৃত্যুৰ পৰ্যায় আছিলে, মানে এনেকুৱা হৈছিলে ছুইচাইড টেণ্ডেঞ্চিৰ পৰ্যায়ত আছিলে, গতিকে সেইকাৰণে হয়তো মই চালোঁ, নহ'লে মই অজ্ঞানীও হয়তো নাচালোহেঁতেন। গতিকে আপোনালোকৰ এতিয়া যথেষ্ট হয়তো ভাল দিন চলি আছে, এই ভাল দিনৰ সময়তে আপোনালোকক চাবলৈ মোৰ এই দাসৰ ফালৰ পৰা মানে আপোনালোকক সেৱা ধৰিছোঁ। আৰু ছাৰ, আপোনাৰ পৰা আৰু এষাৰ কথা আমি জানিব বিচাৰিম। যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে বহুতে কয় যে গুৰু সলনি কৰিলে পাপ হয়, গুৰু সলনি কৰিব নাপায়। এই ক্ষেত্ৰত ছাৰ, আপুনি হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে বা পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে, পূৰ্বতে হয়তো আপুনি গুৰু ধাৰণ কৰি ভক্তি সাধনা কৰি আহিছিলে, এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে যে গুৰু সলনি কৰাটো পাপ নেকি?
প্ৰথম কথাটো হ'ল গুৰু সলনি কৰাটো পাপ নহয়, কিন্তু কথা হৈছে কি এইটো হিন্দু সমাজত এটা প্ৰচলিত নিয়ম আছে বাৰু, আৰু এইটো পৰম্পৰাগত নিয়ম, গতিকে কিছুমান পৰম্পৰা আমি সময় সাপেক্ষে এৰিবও লাগিব। এতিয়া যেনেকৈ এতিয়া মোৰ জ্বৰ পানী লগা হ'ল, ভাল হোৱা নাই, মই ডাক্তৰৰ ওচৰলৈ গ'লোঁ, গতিকে ডাক্তৰে মোক জ্বৰ পানী লগাৰ দৰৱ দিলে। কিন্তু যদি মোৰ কেঞ্চাৰ হৈ যায়, তো সেই ডক্টৰজনে কি, আমাৰ লোকেল ডক্টৰজনে কি কৰিব? তেওঁ ট্ৰিটমেণ্ট কৰি নাথাকে নহয়, তেওঁতো ৰেফাৰ দিব, ৰেফাৰ টু গুৱাহাটী মেডিকেল কলেজ, ৰেফাৰ টু যোৰহাট মেডিকেল কলেজ বা ডিব্ৰুগড় মেডিকেল কলেজলৈ তেওঁ ৰেফাৰ দিব। তেওঁতো সেইটো ভাল কামেই কৰে যে মোৰ হাতত নাই। গতিকে আমি যিজন গুৰুৰ পৰা লাভ পাব পাৰোঁ, সেইজন গুৰুক আমি ভালকৈ চালি জাৰি চাই, এনেই নহয় বোলে আজি এজনত কালিতে, সেইটো নহয়। আমি যিজন গুৰুৰ পৰা লাভ পাব পাৰোঁ, সম্ভাৱনা আছে, শাস্ত্ৰ অনুকূল ধৰ্ম সাধনা দিছে, তে সেইজন গুৰুৰ ওচৰলৈ যোৱাত কেনেকৈ মানে পাপ হ'ব পাৰে? এইটোতো পৰম্পৰাগত সম্পূৰ্ণ মিছা কথা এইটো, মই ভাবোঁ। কাৰণ মই শিক্ষিত যুৱক হিচাপে আমাৰ সমাজলৈ সেইটো বাৰ্তা প্ৰেৰণ কৰিব বিচাৰোঁ যে আমাৰ যিখিনি এডুকেটেড ল'ৰা ছোৱালী, তেওঁলোকে পঢ়ি চাওক নে কমচে কম, তেওঁলোকে গম পাব। ছাৰ, যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে পূৰ্বৰ পৰাই আমাৰ যিবিলাক ভক্তি সাধনা কৰি আছে, সেইসকল ধৰ্মগুৰুও আমাৰ শাস্ত্ৰমতে হয়তো ভক্তি বিধি প্ৰদান কৰি আছে। এই ক্ষেত্ৰত ছাৰ আৰু এটা কথা জানিব খুজিম, বৰ্তমানৰ যিসকল ধৰ্মগুৰু আছে আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰুৰ মাজৰ যি ভক্তি বিধি সাধনা, ইয়াৰ মাজত আচলতে পাৰ্থক্য কি? বাকী ধৰ্মগুৰুসকলে ব্ৰহ্মা বিষ্ণু শিৱলৈকেহে দেখুৱায়, কিন্তু আমাৰ ৰামপালজী মহাৰাজে শাস্ত্ৰসন্মত বিধি অনুসৰি ব্ৰহ্মা বিষ্ণু শিৱৰ পিতৃ মাতৃ আৰু সেই পিতৃ মাতৃৰ আদি যি শক্তি আমাৰ পূৰ্ণব্ৰহ্ম কবিৰ চাহেব তথা বৰ্তমান ৰামপালজী মহাৰাজ আছে, তেখেতৰ বাৰ্তাটো দিয়ে, সেইটোৱে হ'ল মেইন কথা। আৰু সেইটো শাস্ত্ৰ অনুকূল, শাস্ত্ৰৰ নীতি নিয়মৰ মতে হয়। এনেই কোনোবাই কৈ দিলে বা মই কৈ দিলোঁ তেনেকুৱা নহয়। আপোনালোকে নিজৰ শাস্ত্ৰখনকে ভালকৈ নিজেই চাওক, তেতিয়া ওলাই পৰিব, সেইটো কথা। সন্ত ৰামপাল গুৰুৰ মাজে কেৱল হিন্দু শাস্ত্ৰৰ আধাৰতে ভক্তিবিধি প্ৰদান কৰে নে অন্য শাস্ত্ৰৰ আধাৰ লৈ আপোনালোকক ভক্তিবিধি প্ৰদান কৰে? সন্ত ৰামপালজী মহাৰাজে গোটেই বিশ্বৰ যিখিনি পবিত্ৰ শাস্ত্ৰ, সকলো শাস্ত্ৰৰ জ্ঞান সকলো ধৰ্মৰ মানুহকেই দিব বিচাৰে, কিন্তু লোৱাটো আমাৰ মানৱ সমাজৰ কথা। এতিয়া তেখেতে যে হিন্দু ধৰ্মশাস্ত্ৰৰ কথাই কৈছে তেনেকুৱা নহয়। হিন্দু ধৰ্মশাস্ত্ৰৰ কথাখিনি কৈছে, আমাৰ পবিত্ৰ কোৰাণ শ্বৰীফৰ কথাও তেখেতে ব্যাখ্যা কৰিছে, পবিত্ৰ বাইবেলৰ কথাও ব্যাখ্যা কৰিছে। তো তাততো ভুলটো আজিলৈকে কোনো গুৰুৱে দেখুৱাই দিব পৰা নাই। আমি যেতিয়া ষ্টাডি কৰিছোঁ বা চাইছোঁ বা তাক মিলাই কৰি চাইছোঁ, তেতিয়াতো সম্পূৰ্ণ গোটেই পৃথিৱীৰ মানৱ জাতি হ'ল এক মানৱ সমাজ। এই কথাটো বাকী ধৰ্মগুৰুৱে কোৱা মই নেদেখোঁ। বাকী ধৰ্মগুৰুৱে ক'লেও তাক সফল ৰূপায়ণ কৰাটো মই নেদেখোঁ। এতিয়া আমাৰ সন্ত ৰামপালজী মহাৰাজে এই কথাটো সম্পূৰ্ণৰূপে যেনেকৈ তেখেতে শাস্ত্ৰসন্মতভাৱে দেখুৱাইছে, তেনেকৈ প্ৰমাণ কৰিছে, তেনেকৈ ভকতৰ মানে আপোনাৰ লাভালাভো হৈছে, যেনেকৈ মই আপোনালোকৰ সন্মুখত আজি থিয় হৈ পেলাই ক'ব পৰা হৈছোঁ। এই দাসৰ কি গতি, আপোনালোকে ৰিয়েলিটিটো জানিবলৈ হ'লে আপুনি ওচৰ পাজৰ হ'লে মোৰ ঘৰলৈ আহিলে গম পাব নিশ্চয়। আপোনালোকে তেতিয়া বুজিব যে আচলতে পূৰ্ণব্ৰহ্ম কবিৰ চাহেব কোন। কবিৰ চাহেব বুলি কোৱাৰ লগে জমক উঠি পৰে যে কবিৰ চাহেব কোন, ক'ৰ পৰা আহি গ'ল। আৰে এইটো আমাৰ শাস্ত্ৰতে আছে, আমাৰ হিন্দু ধৰ্মশাস্ত্ৰত লিখা আছে। চাবতো লাগিব কমচে কম। পৰম্পৰাটোৰ নীতি নিয়মৰ মতে বাপেক পুতেক হ'ল, তাৰপিছত পুতেকৰ নাতি, একেটা পৰম্পৰাত আহি আমি ব্ৰহ্মা বিষ্ণু শিৱতে ৰৈ থাকিলোঁ, য'ত নেকি ব্ৰহ্মা বিষ্ণু শিৱৰ পিতৃ মাতৃ আছে আমি কালি পৰহিলৈকে গম নাপাইছিলোঁ এইটো কথা। আৰু ব্ৰহ্মা বিষ্ণু শিৱৰ যি পিতৃ মাতৃ আছিলে সেয়া সৎলোকৰ পৰা অহা, সেই সৎলোকৰ পৰম ধামত থকা যিজন অবিনাশী পৰমাত্মা, সেইজনে হ'ল কবিৰ চাহেব। বৰ্তমান কলিযুগত আমাৰ সকলোখিনি মানে পুণ্য শেষ হোৱাৰ কাৰণে বৰ্তমান কলিযুগৰ যিখিনি মানৱ সমাজ, এই মানৱ সমাজৰ বিভিন্ন কাৰণত মানে শাস্তি ভুগিবলগীয়া হৈছে। তেওঁ সেইকাৰণে ৰূপ সলাই আমাৰ সন্ত ৰামপালজী মহাৰাজৰ ৰূপত বৰ্তমান গোটেই বিশ্বত এই জ্ঞান প্ৰচাৰ কৰিছে। আৰু ইয়াক মানে আপোনালোকে ধৰক ভালকৈ যদি অধ্যয়ন কৰি চায়, তো এয়াই হ'ল অবিনাশী পৰমাত্মাৰ জ্ঞান। ছাৰ, যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেনেকুৱা বহু লোক আছে যিসকলে নেকি আৰ্থিক দুৰ্বলতাৰ বাবে বা বিভিন্ন সমস্যাৰ বাবে চিকিৎসা কৰিব পৰা নাই, মৃত্যুৰ সৈতে যুঁজি আছে। সেইসকল লোকে আপোনাৰ দৰে উপকৃত যদি হ'ব বিচাৰে, তেওঁলোকৰ বাবে আপুনি কি বাৰ্তা দিব বিচাৰে? মই এইটোকে বাৰ্তা দিব বিচাৰোঁ, যিহেতু মই নিজে কেইবাটাও কথাত মই দিগদাৰী হৈ আছিলে, দিগদাৰী মানে একদম লাষ্ট পৰ্যায়ে আছিলে। এক হ'ল ধৰুৱা হ'লোঁ মই প্ৰথমতে, বৰ ক'বলৈ মানে নিজৰ পৰিয়ালটোক ৰক্ষা কৰিবলৈ গৈ বিভিন্ন কাৰণত ধৰুৱা হ'লোঁ, গোটৰ পৰা ইত্যাদি। আৰু 2 নম্বৰ হ'ল মানে মোৰ স্থানেই নাছিল থাকিবৰ কাৰণে, আৰু 3 নম্বৰ হ'ল মই নিজে ধৰুৱা হোৱাৰ লগে লগে মই লাহে লাহে ৰোগীও হ'লোঁ। গতিকে এই 3টাৰ পৰা মই পৰিত্ৰাণ পাইছিলোঁ। গতিকে পূৰ্ণব্ৰহ্ম বুলি কৈহে থকা হয়, কিন্তু আমাৰ সমাজত দেখোঁ পূৰ্ণব্ৰহ্ম কৃষ্ণক কৰি থৈ
থৈ দিয়ে গতিকে পূৰ্ণব্ৰহ্ম আচলতে কৃষ্ণ নে কবিৰ চাহেবৰ অৱতাৰ সদগুৰু ৰামপালজী মহাৰাজ আপোনালোকে বিচাৰ এবাৰ কৰি চাওক বিচাৰ কৰিলে আপোনালোকে গম পাব নিশ্চয় ধৰিব আজিকালি সমাজৰ কাৰণে বৰ ভাল কেলে আজিকালি সমাজৰ সকলো মানুহে শিক্ষিত জাষ্ট অকণমান পঢ়িব লাগে অধ্যয়ন কৰিব লাগে আৰু বুজিব লাগে বাছ মই এইটোকে ক'ব বিচাৰোঁ কাৰণ তেনেকৈতো মই শুনোতেও মই চক খাইছিলোঁ কিন্তু প্ৰথম মই তেনেকৈ অধ্যয়ন কৰিছিলোঁ অধ্যয়ন কৰি পেলাই মই মানি লৈছিলোঁ কাৰণ পৰ্যায় মোৰ যথেষ্ট বেয়া তাৰ বাদে মোৰ উপায়েই নাছিলে গতিকে আজি 3 বছৰৰ ভিতৰত 3-4 বছৰৰ ভিতৰত যথেষ্টখিনি মই আৰোগ্য লাভ কৰিছোঁ আৰু বৰ্তমান আপোনালোকৰ সন্মুখত থিয় হ'ব পৰা পৰ্যায়ত গুৰুজীয়ে ৰামপালজী মহাৰাজৰ দয়াত আছোঁ দীপক ডাঙৰীয়া আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ উপকৃত হ'ব বিচাৰে সহজভাৱে কেনেকৈ নাম দীক্ষা ল'ব পাৰিব বৰ্তমান সময়ত নাম দীক্ষা সন্ত ৰামপালজী মহাৰাজৰ ওচৰত নাম দীক্ষা ল'বৰ কাৰণে একেবাৰে সহজ কেলে সহজ আজিকালি সকলোৰে হাতে হাতে মোবাইল থাকে গতিকে মোবাইলত সন্ত ৰামপালজী মহাৰাজ চাৰ্চ যিকোনো প্লেটফৰ্মত চাৰ্চ কৰি পেলাই আপুনি তাত মানে ওলাই মংগল প্ৰবচন বুলি ওলাব আৰু মংগল প্ৰবচনতে তলত নাম্বাৰ কিছুমান আহিব মোবাইল নম্বৰ সেই মোবাইল নম্বৰৰ লগত যোগাযোগ কৰি পেলাই আপোনালোকে ওচৰৰ নামদান কেন্দ্ৰত গৈ পেলাই বিনামূল্যে আপোনাৰ নাম দীক্ষা ল'ব ধন্যবাদ ছাৰ ধন্যবাদ দৰ্শকসকল আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন সি 12 নম্বৰ দুৱাৰ পাৰ কৰি সেই স্থান পাই যলৈ গ'লে পুনৰ্জন্ম নহয় গতিকে এই প্ৰকাৰে ৰামানন্দ দেৱক ওপৰলৈ লৈ গ'ল সিংহাসনত গুম্বজৰ ভিতৰত এটা বহুত ডাঙৰ সুন্দৰ সিংহাসন আছে বগা মালিকৰ শিৰত বগা মুকুট আছে আৰু ওপৰত বগা ছাতি আছে আৰু মালিকৰ মুকুটৰ পৰা বহুত আচৰিত বহুত ধুনীয়া পোহৰ আৰু উজ্জ্বল সেয়া বহুত অদ্ভুত তেতিয়া তালৈ গৈ ৰামানন্দদেৱে ভাবিলে যে সঁচাকৈ ভগৱানটোৱেই আমি তেতিয়া কবিৰ চাহেবে বিচিব ধৰিলে সেই পৰমাত্মাজনক তলৰ পৰা বালক ৰূপত গৈছিলে অলপ পিছতে সিংহাসনত বিৰাজমান সেই পৰমাত্মাজন থিয় হ'ল যাৰ এডাল নোমৰ গুৰিৰ শোভাত কোটি চন্দ্ৰ কোটি সূৰ্য মিলাই দিয়া কিমান উজ্জ্বল সেই মালিকৰ পোহৰ সেয়াও কমেই হ'ব যি কোটি চন্দ্ৰ কোটি সূৰ্যৰ পোহৰ এডাল নোমৰ গুৰিত ইমান উজ্জ্বল দাতা তেওঁ থিয় হ'ল আৰু কবিৰ চাহেব বহি গ'ল সেই সিংহাসনত অসংখ্য ব্ৰহ্মাণ্ডৰ সিংহাসনত 5 বছৰীয়া বালকজন বিৰাজমান হ'ল ৰামানন্দদেৱৰ বুদ্ধি খেলি মেলি লাগি গ'ল যে এই শিপিনীৰ বালক আৰু এই সন্মুখত পৰমাত্মা এতিয়া বুজি পালে ইয়ালৈ আহি আৰু ইয়াত বালকজন বহি গ'ল ভগৱানৰ সিংহাসনত আৰু ভগৱানে আসন এৰি দিলে ইমানতে কি দেখিলে তেওঁক বিচিবলৈ ধৰিলে মালিক যে বহি আছিলে অসংখ্য ব্ৰহ্মাণ্ডৰ স্বামী তাৰ পিছত 5 বছৰীয়া বালক সিংহাসনত তখ্তত বহিলে তেওঁক বিচিব ধৰিলে এতিয়া ৰামানন্দদেৱৰ মূৰ ঘূৰাই গ'ল যে হৈ কি আছেনো ইমানতে কি হ'ল সি ভাবি আছিল যে ইয়াৰ মাজৰ ভগৱান কোন তেজোময় শৰীৰ থকা যিজন ভগৱান আছিল যিজন 5 বছৰীয়া বালক সিংহাসনত বহি আছিল তাত সমাৱেশ হ'ল তাত সিমানেই পোহৰ সেই মালিকৰ 5 বছৰীয়া বালকৰ শৰীৰৰ হ'ল এটা নোমৰ গুৰিৰ শোভা ইমান তেজোময় হ'ল আৰু বিচনীখন নিজে লৰি আছে তেতিয়া परमात्माएं ক'লে যে रामानंद अनंत कोट ब्रह्मांड का एक रति निभार और सतगुरु पुरुष कबीर हैं ये कुल के सज्जना গৰিবদাস দেৱে কৈছে তেতিয়া পৰমেশ্বৰে ক'লে যে তুমি এতিয়া ভ্ৰমত আছিলা পুত্ৰ এতিয়া যোৱা তুমি তললৈ এতিয়া স্বামীদেৱ যেতিয়াই উভতি আহিলে তাত পৰমাত্মাই কৈছিল যে সত্য নামেৰে মুক্তি হ'ব এই ওম নামেৰে নহয় ইমান গেনে ওম নামে জপ কৰি আছিলা তুমি হাসিটো দেখিলা কিন্তু তুমি 35 কিলোমিটাৰটো নপঢ়ি বৰবালা বুলি ভাবি মুনালৈ তাতেই বহিলা যে বৰবালা পালো তেতিয়া তেওঁক তলত এৰিলে তলত এৰাত সমাধি ভাঙি গ'ল শৰীৰৰ পৰা বাহিৰলৈ অহা চেতনা আহিল সমাধি মানে আমাৰ নিজৰ শৰীৰৰ ভিতৰতে দৃশ্য বনোৱা আছে এই বগীৰ ভিতৰত চেনেল লগোৱা আছে যাক কমল বুলি কয় কমল চক্ৰ বোলে একেবাৰে তলত গণেশৰ চক্ৰ আছে আৰু আমাৰ ৰাজহাৰত যাক বেগবন বুলি কোৱা হয় ইয়াৰ শেষত যি মলদ্বাৰৰ ওচৰত ই সমাপ্ত হয় তাৰে 2 আঙুলিৰ ওপৰত গণেশ দেৱৰ এটা চক্ৰ আছে
কমল ফুলৰ পাহিৰ দৰে এটা কলি বনোৱা আছে। আৰু যেতিয়া আপোনাক প্ৰথম মন্ত্ৰত এইটো দিয়া হয়, যিয়ে সকলো কমলক এই চেনেলবোৰ অন কৰিবলৈ এই মন্ত্ৰ দিয়া হয়, কিয়নো আপোনালোক এতিয়া ভক্তিহীন আৰু এই কমলবোৰ দুৰ্বল হৈ আছে। যেনেকৈ গাই গৰু ম'হৰ যেতিয়া গাখীৰ নাথাকে স্তনত, যিবোৰ ম'হৰ গাখীৰ নাথাকে, পোৱালি যাৰ উৎপন্ন হোৱা নাই আৰু গাখীৰ উৎপন্ন হোৱা নাই, তেতিয়া সিহঁতৰ স্তন এনেদৰে ওলমি থাকে। আৰু যেতিয়া তাই নতুনকৈ সন্তান জন্ম দিয়ে, তেতিয়া ভৰি যায় এনেকৈ। যেতিয়া গাখীৰ হয়, ফুলি যায়। এই প্ৰকাৰে আপোনাৰ যেতিয়া ভক্তি ষ্টাৰ্ট হ'ব, সেই ভক্তিৰে আপোনাৰ এই সকলো কমল ফুলিবলৈ আৰম্ভ হ'ব। এতিয়া মৰি আছে, লাহে লাহে এনেকুৱা হৈ যাব এই মন্ত্ৰৰ ভক্তিৰে। গতিকে যি ঋষি মহাপুৰুষ হৈছে, তেওঁলোকে কি কৰিছিলে? সাধনা কৰিছিলে। সৎযোগ কৰি কৰি ভক্তি কোনে কৰে? আপোনালোকক কৈছিলোৱেই, যি পূৰ্বজন্মৰ সংস্কাৰী হয়, তেওঁলোকে ভক্তিত লাগি আছে, সংঘৰ্ষ কৰি আছে। যদি ক'ৰবালৈ যাবও লাগে, ঘৰো এৰিব লাগে, সিহঁত সাজু হয় কৰিবলৈ। কিন্তু ৰাস্তা নোপোৱাৰ বাবে সেই সকলোবোৰ চেক্ৰিফাইচ ব্যৰ্থ হয়। সেই ত্যাগ গুৰু ভুল সিদ্ধ হৈ পৰে। গতিকে এয়া কৰি থাকে। যদি ভুলতে সমাধি লাগি যায়, কোনো কমললৈ গুচি যায়, মূল কমলত গণেশ, তাৰে দুৰ্যাৱলীৰ ওপৰত সাবিত্ৰী আৰু ব্ৰহ্মাদেৱৰ যি হোৱাট চক্ৰ, তাৰপিছত যি নাভি আছে, নাভিৰ পিছফালে ৰাজহাড়ত নাভি কমল আছে। দুয়োটা স্তনৰ মাজত ইয়াত হৃদয় কমল আছে। নাভি কমলত বিষ্ণু আৰু লক্ষ্মী দেৱীৰ চেনেল আছে। তেওঁলোকৰ লোকত যি কাৰ্য হৈ আছে, এই বডিত সকলোবোৰ চাব পাৰে। যাৰ এই চেনেলবোৰ অন হৈ যায়, ৱৰ্কিঙত আহিলে, সকলোবোৰ এতিয়া কণ্ডেম হৈ আছে। কানেকশ্যনেই নাই, আপোনাৰ কেনেকৈ চলিব? তাৰপিছত এয়া কণ্ঠকমল, এয়া কণ্ঠকমল, ইয়াত নহয়, ইয়াত থাকে, অলপ বেণ্ড হয়। গতিকে ইয়াত দুৰ্গা দেৱীৰ অষ্টংগী মায়াৰ কমল আছে। তাৰপিছত ত্ৰিকুটিয়ে নি ইয়াত থকা বুলি কয়, ইয়াত নহয়, ইয়াত থাকে বেক চাইডত, চিধা ওপৰৰ পৰা আহে। তাৰপিছত ইয়াত সহস্ৰ কমল, ইয়াত য'ত হিন্দুবোৰে টিকনি ৰাখে, সেয়া সহস্ৰ কমলৰ পৰিচয়। গতিকে কোৱাৰ ভাৱ এইটো যে চেনেল লাগি যদি কোনো ঋষিয়ে ভুলতে প্ৰৱেশ কৰে ক'ৰবাত, আৰু তাত কি দৃশ্য দেখে, যেনেকৈ ক'ৰবাত অপেশ্বৰীয়ে নাচি আছে, ক'ৰবাত নিজৰা গৈ আছে, ক'ৰবাত কাৰোবাৰ ঝাঁকি গৈ আছে সেই দেৱতাৰ, ক'ৰবাত কিবা হৈ আছে সমাধিত, তেতিয়াহে লাগি থাকিব পাৰিব মনে। যদি তাত ইয়াতকৈ কিবা ভাল বস্তু দেখে, তেতিয়া কিছু সময় থাকে, তেতিয়া আমি ভাবোঁ যে সমাধিত আছে তেওঁ, কিন্তু ভ্ৰমিতহে হৈছে। डिम्ब करें डूंगर चढ़ाएं ये अंतर झिन्नी जोल और जग जाने भक्ति करे ये बोवन सोल बबूल। সমাধি মানে আমি যে 3 ঘণ্টা চিনেমা চাবলৈ গৈছিলোঁ, আগতে গৈছিলোঁ, এতিয়া নাযাওঁ, যাবও নালাগে। গতিকে 3 ঘণ্টা আমি গমেই নাপাওঁ, এনেইতো অযথা বস্তুৱে দেখুৱায়। গতিকে মনটো তাতেই টিকিব য'তেই অযথা বস্তু দেখে। আপুনি কোনোবা বাছ ষ্টেণ্ডত থিয় হ'লে, বাছৰ অপেক্ষাত কিছু সময় বহিব, আকৌ উঠি চাব যে আহিলনে বাছ। মানে 2 মিনিটৰ দৃষ্টিব নিদিয়ে মানুহক। আৰু তেওঁলোকে 1000 বছৰ বহিছিলে। কিহৰ বাবে? কাৰণ ভিতৰত অযথা বস্তু দেখিছিলে। ঠিক এনেদৰে ৰামানন্দদেৱেও সমাধিস্থ হৈ অযথা বস্তু চাইছিল। যেতিয়া তালৈ আহিল, যেতিয়া 5 বছৰীয়া আয়ুসৰ পৰমাত্মাক সন্মুখত দেখা পালে, তেতিয়া হাত জোৰ কৰি চৰণত পৰিলে। কোৱা হয়, তেতিয়া কি ক'লে যে बोलत रामानंद जी सुनो कबीर करतार। নহ'লে ক'লে হয় শিপিনী তাঁতী মোৰ পৰা আঁতৰত থাকা, দূৰত থিয় কৰাই থৈছিল পৰ্দা আৰি। আকৌ কয় के बोलत रामानंद जी सुनो कबीर करतार, गरीबदास सब रूप के तुम ही सर्जनार। दो ठोड़ है एक तू भया एक से दो, और गरीबदास हम कारणे आए हो स्मग दो। तुम साहेब तुम संत हो, तुम सतगुर तुम हंस, और गरीबदास तेरे रूप बिना और न दूजा अंश। এতিয়া দাসে আপোনালোকক এইটো বুজাব বিচাৰিছিল যে के सतगुरु आए दया करी, ऐसे दीन दयाल और बंदी छोड़ वृत्तास का जठक नहीं वृत्तपाल। ইয়াত ৰামানন্দ দেৱীও কৈ আছে যে আপুনি চাহিব, পৰমাত্মাও আপুনিয়েই। और तुम साहेब तुम संत हो, সন্তৰ ভিতৰত যি কোৱালিটি থাকিব লাগে আপোনাৰ তাত আছে। तुम सतगुर तुम साहेब तुम संत हो, तुम सतगुर तुम हंस,
সত্যগুৰু আপুনিয়ে হয়। এটা শংখ মানে এজন ভগত। শংখ কি হয়? চৰাই। তাৰ তাত এটা কোৱালিটি আছে, গাখীৰ আৰু পানী বেলেগ বেলেগ কৰিব পাৰে ঠোঁটেৰে। গতিকে শংখ আপুনিয়ে হয়, যিয়ে গাখীৰৰ পৰা পানী চেকিছে, বেলেগ বেলেগ কৰিছে সঁচা জ্ঞান কি আৰু ভুল জ্ঞান কি। দ্বিতীয়তে শংখৰ কোৱালিটি হ'ল সেইটো বগলীৰ দৰে হয়। যদি এটা ওপৰতে দুয়োটাই থাকে, বগলীৰ পৰিচয় হ'ল সি মাছ, ভেকুলী যি পায় সেইটোৱেই খাব। কিন্তু শংখই জাবৰ নাখায়, মুকুতাহে খায়। গতিকে শংখৰ অৰ্থ হ'ল সংসাৰৰ যি এই ৰাজনীতি, ইয়াৰ যি পদবী, ইয়াৰ বাবে সকলো জীৱন হেৰুওৱা, মায়া একত্ৰিত কৰা, ইয়াতো হ'ল এটা বগলীৰ কাম। আৰু শংখৰ কাম হ'ল ইয়াৰ পৰা বেলেগ হৈ ৰাম নামৰ মুকুতা খোৱা। তাক শংখ বোলে। ইয়াত কৈছে যে तुम साहेब तुम संत हो চাহেব মানে ভগৱান, और तुम सतगुरु तुम हंस। সদগুৰু আপুনি হয়, কাৰণ সঁচা জ্ঞান আপোনাৰ লগত আছে। তুমি মাতৃ, তুমি পিতৃ, আৰু এই গুণ আপোনাৰ তাতেই আছে। और गरीबदास तेरे तेरे पाप बिना परमात्मा और न दूजा अंश। গতিকে তাক ইয়াত বুজাব বিচাৰিছে যে এই সদগুৰু 15 নম্বৰ অধ্যায়ৰ 1ম নম্বৰ শ্লোকত আকৌ আহোঁ, যে যিয়ে ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ সকলোবোৰ বিভাগ কৰি দিব বিদ আৰু সদগুৰু পৰমাত্মাহে হ'ব পাৰে, আন কোনো হ'ব নোৱাৰে। পৰমাত্মাৰ অবিহনে সঁচা জ্ঞান দিব কোনে? পিতৃৰ অবিহনে সন্তানে নিজৰ পিতৃৰ সকলো জীৱনশৈলী কেনেকৈ ক'ব পাৰিব? তেওঁ নিজেই ক'ব পাৰিব আৰু লিখিব পাৰিব। তেতিয়াহে আগলৈ আমি পাৰিম। গতিকে পৰমাত্মাহে স্বয়ং সদগুৰু হৈ আহে। আৰু এয়া বেদে কয় যে পৰমাত্মা ওপৰৰ লোকত বহি আছে, তাৰ পৰা আহি সিংহাসনত বহে, দেখাত ৰজাৰ দৰে তাৰ পৰা গতি কৰি আহে। ভাল আত্মাবোৰক লগ কৰে আৰু সঁচা জ্ঞান দিয়ে তেওঁলোকক। তেওঁহি সদগুৰু। গতিকে সদগুৰুৰ ৰূপত অহা পৰমাত্মাই কি কৈছে ইয়াত? গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32ত সচিদানন্দ ঘনব্ৰহ্মই নিজৰ মুখ কমলেৰে জীৱানী কৈছে, अक्षर पुरुष एक पेड़ है, सर पुरुष वा की डारे, और तीनों देवा शाखा हैं, ये पात रूप संसारे। সেই পৰমাত্মাই 600 বছৰ আগতে নিজৰ সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত সূক্ষ্ম বেদত নিজ মুখেৰে কৈছে যে অক্ষৰ পুৰুষ এডাল গা গছ। মাটিৰ পৰা বাহিৰত যি দেখা পায় তাক গা গছ বোলে, শিপাগুপ্ত। সেয়া নকলে, সেয়া দাসে ক'ব আহিছে। পৰমাত্মাই পঠিওৱা সেই দাসে যে কবিৰ ইজ গড, যি মূলৰূপী ভগৱান, সকলোৰে মালিক। গতিকে ইয়াত পৰমাত্মাই গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1ত কৈছে যে যিয়ে সংসাৰৰূপী বৃক্ষৰ সকলো বিভাগ কৰি দিব, তেওঁহি তত্ত্বদৰ্শী সন্ত, তেওঁ সদগুৰু। গতিকে সেই পৰমেশ্বৰী আহি কৈছে अक्षर पुरुष एक पेड़ है, सर पुरुष वा की डार, নিৰঞ্জন, যাক জ্যোতি নিৰঞ্জন বুলি কয়। और तीनों देवा शाखा हैं, ये पात रूप संसार। বিভাগ কৰি দিলে সকলো। গতিকে এয়া সদগুৰুৰ পৰিচয়। কয় যে तुम कौन राम का जपते जापम, अर्थात कटना तुम्हारे तीनों तापम। তুমি যি ভগৱানৰ ভক্তি কৰি আছা, সিহঁতৰ দ্বাৰা তোমাৰ 3টা পৰো পাপ নাশ নহয়। ভূত প্ৰেতো নপলাই আৰু তোমালোকে কোৱা ডাঙৰ ডাঙৰ কথা। और सतगुरु मिले सर्व सुख होई। সদগুৰু পালে এতিয়া সকলোবোৰ সুখ পাব আপুনি। কিছুমান ভক্তৰ অভিজ্ঞতা দেখুৱাওঁ। পৰমাত্মাৰ শৰণলৈ অহাৰ পিছত সিহঁতে কি কি সুখ পালে। আগতে কিমান কষ্টৰে জীয়াই আছিলে, আজি পৰমাত্মাই তেওঁলোকক হাতত তুলি লৈছে। समर्थ का शरणा गहो रंग होरी हो, और कभू ना हो काज राम रंग होरी। গতিকে পুণ্যাত্মাসকল, আপোনালোকৰ কৰ্তব্য কোৱা হয় आप तेरे जगतार ही। আপোনালোকৰ কল্যাণটো নিশ্চিত যদি আপুনি মৰ্যাদাত থাকে আৰু যদি ভক্তি কৰি থাকে, তেন্তে আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ কল্যাণ নিশ্চিত। কিন্তু এইটো আপোনালোকৰ কৰ্তব্য হৈ পৰে, দায়িত্ব হৈ পৰে। भूले न राह बतावे, যাৰ জ্ঞান হোৱা নাই, ভ্ৰমি ফুৰিছে, সিহঁতক বুজাবলৈ চেষ্টা কৰা, কিন্তু মৰমেৰে। কাৰোবাক বুজাবলৈ চেষ্টা কৰিলে প্ৰথমবাৰটো তিতা পাবই। আপোনালোকৰো এনেকুৱা অনুভৱ হৈছিল চাগে প্ৰথমতে। মোৰো এনেকুৱাই লাগিছিল। যেনেকৈ গোৰখনাথ দেৱক পৰমাত্মাই কৈছিলে, गोरखनाथ में सबका गुरुआ। মই সকলোৰে গুৰু হয়, সমগ্ৰ বিশ্বৰ
তেতিয়া গোৰখনাথদেৱে কৈছিল, आपका तुमरा वचन मोय लाग गए कड़ुआ। আপুনি যে কৈ আছে মই সকলোৰে মাৰ্গদৰ্শক গুৰু, এই কথা মোৰ একেবাৰে ভাল নালাগে, তিতা লাগে, কেঁহা লাগে। তেতিয়া পৰমেশ্বৰে কৈছিলে, कड़ुआ लगे सो मीठा होई, हमरी बात पति जोई। আমাৰ কথাত বিশ্বাস কৰিলে আজি যে আপোনাৰ তিতা লাগিছে, মিঠা লাগিব পিছলৈ। গতিকে পুণ্যাত্মাসকল, আপোনালোকৰ কৰ্তব্য এই পৰমেশ্বৰৰ সঁচা জ্ঞানক নিজৰ ভাই ভনীক সমগ্ৰ বিশ্বৰ মাজলৈ লৈ যোৱা, জনতন্ত্ৰৰ মাজলৈ লৈ যোৱা। আমি সকলোৱে এজন পৰমাত্মাৰ সন্তান। আমি নিজৰ অজ্ঞানতাৰ বাবে বেলেগ বেলেগ হ'লো। ভুল গুণবোৰে ভাগ ভাগ কৰিলে আমি আকৌ একগোট হ'ব পাৰোঁ। এই পৰমাত্মাৰ জ্ঞানক জনসাধাৰণৰ মাজলৈ নিয়া, ইয়াৰ আশ্ৰমৰ পৰা প্ৰচাৰ কৰা সামগ্ৰীবোৰ লৈ যোৱা আৰু সকলোলৈ পঠিওৱাৰ চেষ্টা কৰক। আপোনালোকৰ ওপৰত এটা বিশেষ উপকাৰ হ'ব। आत्म प्राण उद्धार ही ऐसा धर्म नहीं और এটা জীৱক কালৰ সেই জালৰ পৰা মুক্ত কৰি সত্যলোকাশ্ৰমৰ লগত জড়িত কৰাৰ বাবে ইমান পুণ্য পাবা, যেনেকৈ কোটি কোটি গৰুক কছাৰীৰ পৰা বচোৱাৰ বাবে পুণ্য পায়। গতিকে আপোনাৰ ইমান পুণ্য হ'ব, আপুনিও প্ৰচাৰ কৰক আৰু মৰমেৰে কৰক। কাৰো লগত সংঘৰ্ষ নকৰিব। বেয়াকে কৰিও ভাই ভনী বুলি ভাবি ক্ষমা কৰিবা। যে নাজানে তাৰ লগত বিৰোধিতা নকৰিবা, আগুৱাই যাবা। যাৰ ভাল লাগে তাক জ্ঞান বুজাবা আৰু ইয়াৰ পৰা কিতাপ নি বিলাই দি সকলোৰে কল্যাণ কৰোৱা। बोलो सतगुरुदेव की जय। পৰম পিতা পৰমাত্মা, পূৰ্ণ ব্ৰহ্ম, সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কবিৰ দেৱ, কবিৰ চাহিব, কবিৰ পৰমাত্মাৰ অসীম কৃপাৰে আপোনালোক সকলো পুণ্যাত্মাই এই পবিত্ৰ স্থানলৈ আহিব পাৰিলে আৰু সৎসংগলৈ আহিলে এই পথ হেৰুৱা প্ৰাণীয়ে সেই যথাৰ্থ উদ্দেশ্য, জীয়াই থকাৰ যি বাস্তৱিক টাৰ্গেট, উদ্দেশ্য, লক্ষ্য হয় তাৰ জ্ঞান পায়। পৰমাত্মা কবিৰদেৱে সূক্ষ্ম বেদত কৈছে, सतगुरु के दरबार में जाइयो बारंबारे, बोली वस्तु लखावही ही है सतगुरु दातार। सतगुरु के दरबार में जाइयो बारंबार और वो भूली वस्तु याद दिलावे है सतगुरु दातार। যেতিয়ালৈকে আমি এই তত্ত্বজ্ঞান শুনা নাছিলো, আমি সাধাৰণ সংসাৰৰ মানুহৰ দৰে ইজনে সিজনক দেখি মায়াৰ সংগ্ৰহ কৰাটোৱেই উদ্দেশ্য বনালো। বহুত বেছি ধনী হোৱাৰ টাৰ্গেট বনালো আৰু যি হ'বলগীয়া আছে সেইটোৱেই হ'ব, যি কপালত লিখা আছে। আৰু ধনী হোৱাৰ উদ্দেশ্যেৰে নাজানো কিমান অযথা কাম কৰিছিলো। মায়া সিমানেই পাবলগীয়া আছিল যিমান ভাগ্যত পূৰ্ব জনমত আমি কোনো শুভ সংস্কাৰ, কোনো শুভ কাম কৰিছিলো, তাৰ আধাৰতেই আপোনালোকে সকলো পাবলগীয়া আছিল। তাক ভাগ্য বুলি কয়। ভাগ্যৰখিনি পাব লগা আছিল। কিন্তু প্ৰত্যেক ব্যক্তিয়ে ধনী হোৱাৰ চেষ্টাত নাজানো কিমান ভুল কৰি দিয়ে। ইফাল সিফাল কৰি কোনোবাই পইচা একত্ৰিত যদি কৰে, ঘুষ লৈ ঠগবাজি কৰি, কাৰোবাক ছল কপট কৰি, পিছে সেই পইচাটো নাথাকে, কাৰণ সেয়া আপোনাৰ ভাগ্যত নাই। কিন্তু তাৰ পৰা আপোনাৰ যি পাপ একত্ৰিত কৰিছে, সেই ধন সংগ্ৰহ কৰিবলৈ, সঞ্চয় কৰিবলৈ, সেয়া আপোনাৰ লগত
পাৰ্মানেণ্টলি থাকিব আৰু সেই ধন সেই মায়া সম্পত্তি নাথাকে। গতিকে যেতিয়ালৈকে আমাৰ জ্ঞান হোৱা নাছিল, আমি এই দৌৰা দৌৰিৰ মাজতেই মৃত্যুই প্ৰাপ্ত কৰিছিলে আৰু মনুষ্য জীৱনৰ যি মূল উদ্দেশ্য আছিল তাৰ পৰা বঞ্চিত হৈছিল। কবিৰ চাহেবে কয়, राम नाम कड़वा लगे मीठे लगे दाम दुविधा में दोनों गए माया मिली न राम। এনেইতো আমাৰ জীৱনত বহুত ঘটনাই ঘটে যিয়ে আমাক বহুত ভালকৈ শিক্ষা দিয়ে, কিন্তু আমি হঠংগলৈ নোহোৱাকৈয়ে যেতিয়ালৈকে আমি হঠংগলৈ নাহোঁ, আমাৰ হৃদয়ত সেই কথাই নিবিন্ধে যাৰ বাবে আমি সতৰ্ক হ'ম। গতিকে হঠংগলৈ আহিলে এই প্ৰাণীয়ে যি ভুল কৰে তাৰ আভাস হয় যে সঁচাকৈ বহুত ডাঙৰ ভুল হ'ল মোৰ দ্বাৰা, আৰু আগলৈ সি এইটো চেষ্টা কৰা আৰম্ভ কৰে যে ভগৱান আগলৈ এনেকুৱা ভুল নকৰোঁ। কিন্তু যেতিয়ালৈকে পৰমাত্মাৰ সঁহাৰি আপোনালোকে নাপায়, আপোনালোকে ভুল কৰাৰ পৰা হাৰিব নোৱাৰে। কাৰণ কি, যেনেকৈ আমাৰ পৰম্পৰা ইমান বেয়া হৈ গৈছে, কোনোবাই ছোৱালীক বিয়া দিব বিচাৰিছে, আমাৰ মূৰ ঘূৰাই যায় ল'ৰা ঘৰীয়াৰ কাম দেখি। সিহঁতে ভাবে ছোৱালী ঘৰক লুটি ল'ম, বহুত বেছি ধন ল'ম, ক'ৰবাত ভাল মাটি টুকুৰা বিচাৰি যৌতুক ৰূপত লওঁ। এতিয়া ছোৱালী তাৰো আছে, যাৰ ল'ৰা আছে তাৰ ছোৱালীও আছে, এজন দুজনক এৰি। সেই সময়ত সি পাহৰি যায় যে ছোৱালী তাৰ ঘৰতো আছে, তাইকো বিয়া দিব লাগিব। যদি সন্মুখৰজনৰ উদ্দেশ্য তোৰ দৰেই হয়, কেনেদৰে বিয়া দিবা এই ছোৱালীজনীক? গতিকে এই প্ৰকাৰে আমি ইমান বেয়া পৰম্পৰা এটা বনাই লৈছোঁ, আমাৰ হাতৰ পৰা ওলাই গৈছে এই কথা, এখন ৰুটিন হৈ গ'ল। গতিকে ভকতসকলে এই কুনীতিবোৰৰ পৰা প্ৰথমে আঁতৰিব লাগিব, বেকলৈ আহিব লাগিব। সমাজৰ ফালে চাই আপুনি জীয়াই থাকিব নোৱাৰিব, না ভক্তি কৰিব পাৰিব, আৰু এই অমূল্য কাৰ্যৰ পৰা আপোনালোক বঞ্চিত হৈ যাব। আপোনালোকে বিয়া পাতিব লাগে একেবাৰে চিম্পল ৱেত, সাধাৰণকৈ। এটা উদাহৰণ দাঙি ধৰক সমাজত, সংসাৰত। চাওক, এই পৰম্পৰা আমি বনাইছোঁ, আমি পিছত ইয়াক ৰিডিউচ কৰিম, কম কৰিম, সমগ্ৰ সংসাৰ সুখী হ'ব। এতিয়া ইয়াত বিয়া পাতো, এনেকুৱা বহুত ঘটনা ঘটে। প্ৰথম দিনা দৰা ঘৰে খুব নাচি আছে, গাই আছে, ডিজে বজাই আছে, মাটি কপাই আছে। পিছদিনা সেই দৰা লগতে 5-6জন লগৰীয়াৰ সৈতে এটা দুৰ্ঘটনাত মৃত্যু প্ৰাপ্ত কৰে। দৰা ঘৰীয়া গৈ আছিল, প্ৰথম দিনাটো ডিজে বাজি আছিল, সকলোৱে নাচি আছে, জীৱ জন্তুৰ দৰে মাকো দেউতাকো জীয়েকো মুকলিমূৰীয়াকৈ। পিছদিনাই মৃত্যু হৈ যায়, যাৰ বাবে সিহঁতে নাচ গান কৰি আছিল। এতিয়া মূৰ মাৰি কান্দি আছে। এতিয়া কি কৰিবা ডিজে? মূৰত লৈ লোৱা সেই যৌতুক। গতিকে পুণ্যাত্মাসকল, জ্ঞানহীনতাৰ বাবে দুখ পাওঁ আমি, আৰু জ্ঞান পৰমাত্মাৰ অবিহনে কোনেও দিব নোৱাৰে, কাৰণ আমি ভুল লোকত আছো। এই লোক বহুত লেতেৰা, ইয়াত কোনেও কাকো সুখী দেখি সন্তোষ নহয়। আৰু এয়া কালৰ প্ৰেৰণাৰ বাবে হৈছে, যেতিয়া আমি ভগৱানৰ শৰণলৈ আহিম তেতিয়া সৎ বুদ্ধি পাম, আৰু তেতিয়া আমি ভগৱানক ভয় কৰিম। যেনেকৈ আমি হিন্দু সমাজত উৎপন্ন হোৱা যিবোৰ ভগৱানক পূজা কৰোঁ, শ্ৰী ব্ৰহ্মা, শ্ৰী বিষ্ণু, শ্ৰী শিৱদেৱক আমি
শ্ৰী বিষ্ণু আৰু শিৱকটো পূজা কৰিছিলোৱে আমি, ব্ৰহ্মাক এনেও এই নকৰিসকলে ৰিজেক্ট কৰি থৈছিলে নিজৰ চিন্তাধাৰাৰে। তথাপিও যেতিয়া আপোনালোকে সৃষ্টি ৰচনা পঢ়িব, পৰমাত্মা কবীৰদেৱে কোৱা দাসে যি আপোনালোকক বৰ্ণনা কৰি শুনাইছে, তাতে আপোনালোকে দেখে যে যেতিয়া দুৰ্গাই নিজৰ 3 পুত্ৰৰ বিয়া পাতি দিলে, সেই সময়ত না কোনো বৰযাত্ৰী আছিল, না ভাতি আছিল। আমাৰ ইয়াতে লাডু জিলাপি মিঠাই খোৱাৰ অযথা কাম আৰম্ভ কৰিছে। চিম্পল ৱেত কৈ দিলে যে পুত্ৰ এয়া তোমাৰ পত্নী, এওঁৰ নাম। ব্ৰহ্মাক ক'লে যে এওঁ তোমাৰ পত্নী, এওঁৰ নাম সাবিত্ৰী, যোৱা নিজৰ গৃহস্থ কৰা। বিষ্ণুদেৱক ক'লে যে এওঁ তোমাৰ পত্নী, এওঁৰ নাম লক্ষ্মী, যোৱা পুত্ৰ নিজৰ সংসাৰ কৰা। তৃতীয়জনক ক'লে যে এওঁৰ নাম উমা, এতিয়া যোৱা শংকৰ পুত্ৰ, নিজৰ সংসাৰ কৰা। তেওঁলোকৰ দ্বাৰাই আমাৰ ইমান ডাঙৰ সংসাৰ উৎপন্ন হৈছে। পিছত যে পুণ্যাত্মাসকল শিৱদেৱৰ বৰযাত্ৰী, ভূত প্ৰেত এইবোৰ অযথা বস্তু দেখুওৱা হ'ল, গতিকে আমি নিজৰ পুত্ৰীক বিয়া দিব লাগিব, বচনেৰে সেয়া হ'ব। আৰু ভগৱানৰ যি নাম মন্ত্ৰ যে পাই যাব আপোনাৰ পুত্ৰ অথবা পুত্ৰীয়ে, সেইটোৰ দৰে যৌতুক এই পৃথিৱীত নাই। পৰমাত্মাৰ পাৱাৰৰ কানেকশ্যন পাই যাব। সদায় সুখত ৰাখিব ভগৱানে, তেওঁ সদায় লগত থাকিব। গতিকে আমাৰ এইটো ভয় হৈ থাকিব লাগে যে যদি আমি আজি কাৰোবাৰ পৰা যৌতুক লওঁ, তেন্তে এইটো আমাৰ ওপৰত এটা ধাৰ হ'ব, আৰু সেই ধাৰ আমি মাৰিব লাগিব কেতিয়াবা তাৰ এটা মহ হৈ। ক'ৰবাত নহয় ক'ৰবাত ছোৱালী ঘৰত অহা জনমত গাধ হবা অথবা খচ্চৰ হবা, 1 টকা উভতাব লাগিব। গৰীবদাস সাহেবদেৱে কয়, तुमने उस दरगाह का मैल नहीं देखा और धर्मराज के तिल तिल का लेखा। 1 পইচাৰ 1 নয়া পইচাৰ হিচাপ আপুনি দিব লাগিব। গতিকে ইয়াত পুণ্যাত্মাসকল ভগৱানক ভয় কৰি চলিব লাগিব। সমাজক একেবাৰে বয়কট কৰিব লাগিব। বয়কটৰ অৰ্থ হ'ল সিহঁতৰ পৰম্পৰাত না সহযোগ ল'বা না দিবা, আৰু সাধাৰণ ধৰণে থাকিবা। ঠিক আছে, আপোনাৰ পূৰ্বজন্মৰ সংস্কাৰ ভাল, লাগিলে কিবা অট্টালিকাই বনোৱা, ভালদৰেই বনোৱা, গাড়ীও লোৱা, মটৰচাইকেলো প্ৰাপ্ত কৰিব পৰা, কাৰণ আজিৰ যুগটো কলি যুগ। গতিকে কোৱাৰ অৰ্থ এইটো যে ভগৱানে যদি দয়া কৰি দিয়ে লওক, নহ'লে ভগতে জীয়াই থাকিবলৈ আমাৰ পৰমাত্মা কবীৰদেৱৰ সেই জীৱনশৈলীত চকু দিব লাগে। সমগ্ৰ ব্ৰহ্মাণ্ডৰ নিৰ্মাতা, সকলো আত্মাক উৎপন্ন কৰোতা, সকলোৰে ধাৰণ পোষণ কৰা, সকলোৰে পোহপাল কৰা, ৰজাক ৰাজ্য দিওঁতা, মহাজনক ধন দিওঁতা, তেওঁ স্বয়ং এটা জুপুৰিত থাকিছিলে। সমগ্ৰ ব্ৰহ্মাণ্ডৰ পেট পালোতা, সকলোৰে ধাৰণ পোষণ কৰোতা, অসংখ্য ব্ৰহ্মাণ্ডৰ সঞ্চালক হৈও বাৰাণসীৰ এটা জুপুৰিত আছিলে। গতিকে পৰমাত্মাই কৈছিলে, कि लोक लाज ना कीजिए निर्भय हो रहिए, यो मन साधो दीजिए तो गोविंद पाइए। আমি এটা সাধাৰণ জীৱন যাপন কৰাৰ অভ্যাস কৰিব লাগে। সংসাৰৰ ফালে চালে আমি কেতিয়াও ভক্তিৰ মাৰ্গত এই যাত্ৰাত যাব নোৱাৰিম। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, এই কাহিনী হৈছে ওড়িশাৰ সম্বলপুৰৰ নিবাসী মীৰাবাই দাসীৰ। মীৰাবাইয়ে জনায় যে সৰুৰ পৰা তেওঁ হিন্দু ধৰ্মত প্ৰচলিত বিভিন্ন দেৱ দেৱীৰ ভক্তি কৰি আহিছিল। ওড়িশাৰ বহুতো ব্ৰত, উৎসৱ আৰু ধৰ্মীয় অনুষ্ঠান তেওঁ গভীৰ শ্ৰদ্ধা ভক্তিৰে পালন কৰিছিল। তেওঁ জগন্নাথৰ ভক্তি কৰিছিল, জগন্নাথ মন্দিৰতো গৈছিল আৰু মহালক্ষ্মীসহ আন বহু দেৱ দেৱীৰ পূজা পাঠ কৰি আহিছিল। কিন্তু ইমান ভক্তি কৰাৰ পিছতো তেওঁৰ জীৱনত সুখ শান্তি আহি নাপালে। তেওঁৰ আৰ্থিক অৱস্থা অতি দুৰ্বল আছিল আৰু তেওঁৰ কৃষক পিতৃও নিচাৰ বেয়া অভ্যাসত বহুত কষ্ট পাই আছিল। তাৰ পিছত এদিন তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ শাস্ত্ৰ অনুকূল সত্য জ্ঞান শুনিবলৈ পালে। সেই জ্ঞান বুজি তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰিলে আৰু শাস্ত্ৰানুকূল ভক্তি আৰম্ভ কৰিলে।
মীৰাবাইয়ে কয় যে সন্ত ৰামপাল গুৰু মহাৰাজৰ কৃপাৰে তেওঁলোকৰ আৰ্থিক অৱস্থাত উন্নতি আহিল আৰু তেওঁৰ পিতৃয়েও নিচাৰ দৰে বেয়া অভ্যাসৰ পৰা মুক্তি লাভ কৰিলে। আহক শুনো মীৰাবাইৰ বাস্তৱিক কাহিনী নিজৰ মুখেৰে। নমস্কাৰ। নমস্কাৰ, কি নাম আপোনাৰ? মোৰ নাম মীৰাবাই দাসী। মীৰা, আপুনি ক'ৰ পৰা আহিছে? মই গাঁও জামপালি পৰমানপুৰ জিলা সম্বলপুৰ উৰিষ্যাৰ বাসিন্দা। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই 29 ডিচেম্বৰ 2013ত নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? মই সকলো হিন্দু দেৱী দেৱতাৰ পূজা কৰিছিলোঁ। আমাৰ তাত উৰিষ্যাত 12 মাহত 13 প্ৰকাৰৰ উৎসৱ পালন কৰা হয়, সকলোকে আমি মানিছিলোঁ আৰু প্ৰসিদ্ধ জগন্নাথ মন্দিৰলৈও গৈছিলোঁ, তেওঁৰ ভক্তি কৰিছিলোঁ। আৰু আমাৰ তাত সম্বলপুৰত মা চামৰেশ্বৰীৰ পূজা হয়, সেয়াও আমি কৰিছিলোঁ। মা লক্ষ্মীৰ পূজা কৰিছিলোঁ আৰু সকলো দেৱী দেৱতাক আমি মানিছিলোঁ। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ কাৰণ কি? সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানক মই বুজিলোঁ আৰু বাকী ধৰ্মগুৰুতকৈ তেওঁক পৃথক যেন লাগিল। তেওঁ সকলো শাস্ত্ৰৰ অনুসৰি ভক্তি দিয়ে, সকলো প্ৰমাণ সহিতে কয়। তেওঁ গূঢ় ৰহস্যৰ আৰু গীতাৰ জ্ঞানৰ কথাও কয়, যাৰ বাবে মই বহুত প্ৰভাৱিত হ'লোঁ আৰু তেওঁৰ পৰা মই নাম দীক্ষা ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মই বহুত প্ৰকাৰৰ লাভ পালোঁ। আমাৰ আগতে আৰ্থিক স্থিতি বহুত বেয়া আছিলে। মোৰ দেউতা এজন কৃষক আৰু সেইবাবে আমাৰ আৰ্থিক স্থিতি বহুত দুৰ্বল আছিলে। গতিকে আমাৰ আৰ্থিক স্থিতি ভাললৈ আহিল। এডুকেশ্যনৰ ফালেৰেও মই বহুত লাভ পালোঁ। পৰমাত্মাৰ আশীৰ্বাদত মই BEd গভৰ্ণমেণ্ট উৰিষ্যাত ছিট পালোঁ আৰু PG এণ্ট্ৰেঞ্চত গংগাধৰ ইউনিভাৰ্চিটিটো মই প্ৰথম ৰেংকতে ছিট পালোঁ আৰু বহুত কিবা কিবি লাভ পালোঁ। মোৰ দেউতাই এবাৰ শস্য সিঁচি থকাৰ সময়ত তেওঁ খেতিত বিষাক্ত যি কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিছিলে, সেই সময়ত নাকৰ জৰিয়তে তেওঁৰ শৰীৰত প্ৰৱেশ কৰিছিলে আৰু গোটেই শৰীৰত বিষ বিয়পি গৈছিল আৰু আমি বুৰ্লা হস্পিটেলত আমি এডমিট কৰালোঁ আৰু তেওঁৰ স্বাস্থ্য বেয়াৰ ফালে গৈ আছিল। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তেওঁ একেবাৰে সুস্থ হৈ গ'ল। শস্য সিঁচি থকাৰ সময়ত এজন ল'ৰা সেইটো বছৰতে মৰি গৈছিলে আৰু বহুত বেয়া অৱস্থা হৈ গৈছিল। 94% গোটেই শৰীৰত বিষ বিয়পি গৈছিলে। তেওঁৰ বচাৰ আশা বহুত কম আছিলে, কিন্তু পৰমাত্মাৰ দয়াত মোৰ দেউতা লাহে লাহে তেওঁ সুস্থ হৈ উঠিল আৰু বৰ্তমান একেবাৰে সুস্থ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মোৰ দেউতাই বহুত মদো খাইছিলে, মাছ মাংস বহুত বেছিকৈ খাইছিল। কিন্তু পৰমাত্মাৰ দয়াত আমি এই সকলোবোৰ যি বেয়া অভ্যাস আছিল সেই সকলোবোৰ এৰিলোঁ। মীৰা, আপোনাৰ কোৱালিফিকেশ্যন কি? বৰ্তমান মই BEd ছেকেণ্ড ইয়েৰত আছোঁ আৰু পঢ়ি আছোঁ। মীৰা, আপুনি এগৰাকী এডুকেটেড পাৰ্চন আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কোৱা হয় যে তেওঁৰ লগত মানুহবোৰ অন্ধশ্ৰদ্ধাৰ সৈতে জড়িত, এনেকুৱা নেকি? আমাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যসকলে কোনো ধৰণৰ অন্ধ শ্ৰদ্ধা ভক্তি নকৰে, শাস্ত্ৰ অনুকূল ভক্তি কৰে, যি পৰমাত্মাই টিভিৰ মাধ্যমেৰে সকলোবোৰ প্ৰমাণ সহিতে খুলি খুলি দেখুৱাই কয়। আমাৰ সকলো ধৰ্মৰ যিবোৰ পবিত্ৰ গ্ৰন্থ আছে, সকলো গীতা, বেদ, কোৰাণ, 6খন শাস্ত্ৰ, 18খন পুৰাণ, সেইবোৰৰ আধাৰতে আমাক জ্ঞান দিয়ে। তেওঁ কোনো জ্ঞান নিজে মনে সাজি নিদিয়ে, তেওঁ শাস্ত্ৰ অনুকূলেহে ভক্তি কয়। গতিকে শ্ৰদ্ধালুসকল, বৰ্তমান শিক্ষাৰ অৰ্থ কেৱল উপাৰ্জন কৰাই নহয়, শিক্ষাৰে আমি পৰমাত্মাক বিচাৰি পাব পাৰোঁ। গতিকে সেই ভক্তিয়ে আমি সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা কৰোঁ। মীৰা, আপুনি উৰিষ্যা ৰাজ্যৰ পৰা আহিছে, গতিকে যিসকলে উৰিষ্যা ৰাজ্যৰ পৰা আপোনাক টিভিত চাই আছে, আপুনি কি ক'ব বিচাৰিব? সকলোৱে পৰমাত্মাৰ শৰণলৈ আহক। যিমানবোৰ মোৰ ভাই ভনী আছে সকলোকে মই হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, গোটেই পৃথিৱী সংসাৰৰে পৰমাত্মা কবীৰ চাহেবৰ ৰূপত সন্ত ৰামপালদেৱ মহাৰাজ আহিছে। তেওঁৰ জ্ঞানক বুজি পঢ়ক আৰু তেওঁৰ সৎসংগ চাওক আৰু তেওঁৰ পৰা নাম দীক্ষা লৈ তেওঁৰ দ্বাৰা আপুনি নিজৰ কল্যাণ কৰোৱাওক। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা এনেকৈ নাম দীক্ষা ল'ব পাৰি। সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ বহুতো টিভি চেনেলত আহে আৰু তলত তেওঁৰ আশ্ৰমৰ কণ্টেক্ট নম্বৰ দিয়ে। গতিকে তাৰ পৰা নম্বৰ লৈ আপোনাৰ ওচৰৰ নামদান কেন্দ্ৰৰ বিষয়ে জানক আৰু যোগাযোগ কৰি আপুনি নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ। সৎ চাহেব।
আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।